ঘণ্টাত 250 কিলোমিটাৰ বেগেৰে আহি আছে সামুদ্ৰিক ধুমুহা চানচান। শুকুৰবাৰলৈ ধাৰণ কৰিব ভয়ংকৰ ৰূপ। বন্ধ কৰা হৈছে ৰেল বিমান সেৱা। শুকুৰবাৰলৈ 219খন বিমানৰ যাত্ৰা বাতিল। দুখন প্ৰদেশৰ 8 লাখ লোকক স্থানান্তৰ। জাপান অভিমুখে ঘণ্টাত 250 কিলোমিটাৰ বেগেৰে আহি আছে সামুদ্ৰিক ধুমুহা চানচান। এই ধুমুহাৰ বাবে বতৰ বিজ্ঞান বিভাগে জাপানৰ কাগোচিমা আৰু মিয়াজিকি প্ৰদেশত সতৰ্কবাণী প্ৰেৰণ কৰিছে। এই দুখন প্ৰদেশত চানচান ধুমুহাই খুন্দা মাৰিব। ইতিমধ্যে অহা শুকুৰবাৰলৈ 219খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। প্ৰখ্যাত গাড়ী নিৰ্মাতা কোম্পানী টয়োটাই কাৰখানা বন্ধ কৰি দিছে। দুয়োখন প্ৰদেশৰ 8 লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। ৰাজধানী টকিঅ'ত ৰেল, বুলেট ট্ৰেইন আৰু ডাক সেৱা পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে। বুধবাৰে দুপৰীয়া চানচান ধুমুহাই ইয়াকুচিমা দ্বীপৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰত খুন্দা মাৰিছিল। বৃহস্পতিবাৰে পুৱাৰ ভাগত কাগোচিমা আৰু মিয়াজিকি দ্বীপত ধুমুহাই খুন্দা মাৰিব আৰু শুকুৰবাৰ পৰ্যন্ত ই ভয়ংকৰ ৰূপ ধাৰণ কৰিব। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে দুয়োখন প্ৰদেশতেই সতৰ্কবাণী জাৰি কৰিছে। সমুদ্ৰ তীৰৰ পৰা সকলো জনসাধাৰণকে আঁতৰাই পঠোৱা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।